हेलो गाइज अस्सलाम वालेकुम वरहमतुल्लाहि वबरकातुह। मैं आपनलोকৰ फ्रेंड চিৰাজ मोहम्मद सिराजुल हक। আজি মই বহুত লাকি হয়। আজি মই এডিএমছ ই-বাইকৰ হেৰিত প্ৰগ্ৰামত আহিছিলোঁ হাজো। তো অহাৰ ফলত আজি মই ভাবিলোঁ হাজো পোৱা মক্কা বুলি এটা মাজাৰ আছে, যিটো গিয়াছুদ্দিন আউলিয়া ৰহমতুল্লাহ আলাই। তো সেই মাজত আজি মই হাজি দিবৰ কাৰণে ইয়াতে প্ৰগ্ৰামত আছিল, প্ৰগ্ৰামতো আহিলোঁ, প্লাছ তেখেতৰ মাজত হাজি দিবৰ কাৰণে আহিলোঁ। আৰু এই মাজাৰটো আপোনাৰ মাটিৰ পৰা অলমষ্ট আপোনাৰ 1133 ফুট, यानी 1133 ফিট ওপৰ। তো মাটিৰ পৰা 1133 ফুট ওপৰত মাজাৰটো হয়। তো গতিকে আজি মই এই মাজাৰত আহিছোঁ। এইবিলাক মাজাৰৰ দৰগাহৰ এইবিলাক কি হয়, জিৰণি কোঠা এনেকুৱা ধৰণৰ বান্ধৱ যেতিয়া উৰুজ হয়, বহুত মানুহ ইয়াতে আহে। আৰু এইটো আপোনাৰ মাজাৰৰ এইটো মছজিদ হয়। আমাৰ এখেতে অলৰেডি মাজাৰত তেখেতে আছে আৰু মছজিদৰ ইমাম চাহাব আৰু তেখেতে মাজাৰটো খিদমত কৰি আছে। এখেতৰ কাৰণে সকলোৱে দোৱা কৰিব, এখেতৰ আমাৰ সকলোৰ কাৰণে দোৱা কৰিব লাগিব, আমাৰ কাৰণে সকলোৰ কাৰণে দোৱা কৰিব আপুনি। তো এতিয়া মই আপোনালোকক বহুত শ্বৰ্টকাটত মই দেখাইছোঁ, গধূলি হৈ আছে। এইটো মাজাৰ বুলি কিমান সুন্দৰ গছ গছনি দেখিছে আপুনি। এইটো মাজাৰৰ গেট হয়। এইটো আপোনালোকে চাব পাৰে, এইবিলাক সুন্দৰ। এইটো মছজিদ হয় আৰু ইয়াতে লিখা আছে, চাওক আপোনালোকে, কি লিখা আছে, দেখিছে হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন আউলিয়া ৰহমতুল্লাহ আলাই চাহাবৰ মাজত পোৱা মক্কা হাজো। তো পোৱা মক্কা দৰগাহ এইটো দান বাকচ বহুতে ইয়াতে দান কৰি থৈ যায়। গতিকে এইটো মাজাৰ হয় তেখেতৰ। ইয়াতে পুৰা বিশ্বৰ শান্তিৰ কাৰণে দোৱা কৰিলোঁ। আপোনালোকে এইটো নাভাবিব, আপুনি যিবিলাকে মোৰ ফেচবুকত যদি লাইভ চাই আছে বা ফেচবুকত যদি চাই আছে, তাহলে আপোনালোক প্ৰত্যেকজন ব্যক্তিৰ কাৰণে দোৱা আছে। আৰু যিবিলাকে মোৰ ইউটিউবত চাই আছে, আপোনালোকৰ কাৰণেও দোৱা আছে, প্ৰত্যেকৰ কাৰণে দোৱা আছে। তো আল্লাহ সকলোৰ কাৰণে দোৱা কৰিছোঁ, জিন্দা মুৰ্দা সকলোৰ কাৰণে দোৱা কৰিছোঁ। ইমান সুন্দৰ হয়। তো আপোনালোকে নিশ্চয় আহিব পাৰিব, যিবিলাকে এতিয়ালৈকে পোৱা মক্কা দৰগাহ শ্বৰীফত এতিয়ালৈকে হাজিৰ দিয়া নাই বা দোৱা কৰিবৰ কাৰণে অহা নাই, আপোনালোকে নিশ্চয় আহিব পাৰিব। হয়তো কোনোবা ব্যক্তি আহিব পৰা নাই, তেখেতসকলৰ কাৰণেও মই দোৱা কৰিছোঁ আল্লাহৰ ওচৰত। আল্লাহ তাআলাই সকলোৰে মনৰ আশাবিলাক পূৰা কৰক। কাৰোবাৰ যদি বিপদ যাৱতীয় বিপদ আপদ যদি আল্লাহ দূৰ কৰক। কোনোবাই যদি মুচিবতত ফচি আছে, তেওঁলোকৰ মুচিবত আসান ফৰমাওক। আৰু যদি কোনোবা বেমাৰত ভুক্তভোগী আছে, আল্লাহ তাআলাই তেওঁলোকৰ অতি সোনকালে তেওঁলোকৰ বেমাৰটো চিফা কৰি দিয়ক, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু এতিয়া মই আজি এই মাজাৰৰ দোৱা সকলোকে কৰিলোঁ। এতিয়া মই যাব ওলাইছোঁ। তো আপোনালোকে যদি কোনোবা আহিব বিচাৰে মাজাৰ ভৱিষ্যতে, নিশ্চয় আহিব পাৰিব। আৰু আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যদি ফেচবুকত চাইছে আপুনি শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব। আৰু আপোনাৰ যদি ইউটিউবত চাইছে তেনেহ'লে আপুনি ছাবস্ক্ৰাইব জৰুৰ কৰিব আৰু এইটো যিমান পাৰে শ্বেয়াৰ কৰিব। বহুত ব্যক্তি পোৱা মক্কা যিটো দৰগাহ আছে, এই দৰগাহটোৰ বিষয়ে আপোনাৰ গিয়াছুদ্দিন আউলিয়া ৰহমতুল্লাহ দৰগাহটোৰ বিষয়ে বহুতে নাজানে। তো তেওঁলোকে যাতে এই হেৰিটোৰ বিষয়ে জানে, জানি কেনে তেওঁলোকে নিশ্চয় এটা আহি কেনে সকলোৱে নিজৰ কাৰণে দোৱা কৰক। আৰু সকলো মানৱ জাতিৰ কাৰণে দোৱা কৰিব সকলোৱে লাগে। এইবিলাক হয়। এতিয়া মই গৈ আছোঁ, উভতি গৈ আছোঁ এতিয়া অন দা ৱে টু গুৱাহাটী। এটা ৰাস্তা হয়, বুজিছে। ইয়াৰ পৰা আপোনাৰ 1133 আপোনাৰ 33 ফুট ওখত মাজাৰটো আছে। আৰু মোৰ আজি এজন ফ্ৰেণ্ড আছে, মই আচলতে এখেতকো লগ ধৰিব আহিলোঁ। আৰু 7 বছৰ মূৰত আজি মাজাৰত মই আহিলোঁ। এজন মোৰ ফ্ৰেণ্ড হয়, এখেতক মই এডিএমছৰ অলৰেডি প্লানিং তেতিয়া দিয়া নাছিলোঁ, বাট আজি মই এখেতক প্লানিং দি তাকে কথা পাতিম ইনশাল্লাহ। এখেতৰ দোকান আছে, এখন দোকান হয়। তো কেতিয়াবা আপোনালোকে যদি আহিলে ইয়াৰ পৰা নামনিৰ পৰা উঠি কেনে 4 নম্বৰ দোকানখনে 5 নম্বৰ দোকানখনে এখেতৰ হয়। চব নম্বৰ 12 নম্বৰ হয়। 12 নম্বৰ দোকানখন এখেতৰ মোৰ একদম বন্ধু হয়, খাস বন্ধু হয়। তো আপোনালোকে নিশ্চয় আহিব, আহিলে
মাজাৰৰ কাৰণে দোৱা দৌৰ কৰিবৰ কাৰণে চিৰনিৰ হাতৰ তাত বহুত কিবা কানি মই ইয়াতে চিৰনি ল'লোঁ বাৰু এনেকুৱা কিবা আনি চিৰনি পাইবিলাক ল'লোঁ লৈ কেনে দোৱা দৌৰ কৰিলোঁ চবৰে দোৱা ফাটিয়া কৰিলোঁ সকলোৰ কাৰণে মুৰ্দা জিন্দা সকলোৰ কাৰণে দোৱা কৰিছোঁ আৰু আশা থাকিলে ইনশাল্লাহ আৰু আহিম আপোনালোকেও আহক সকলোৱে আহক আহি কেনে দোৱা কৰক কাৰণ আউলিয়াৰ দোৱা আল্লাহ তাআলাই কবুল কৰে কাৰণ কোৰাণ শৰীফত আল্লাহ তাআলাই কৈছে আলা ইন্না আউলিয়া আল্লাহ লা খাউফুন আলাইহিম ওয়া লা হুম ইয়াহজানুন 11 পাৰত আল্লাহ তাআলাই ঘোষণা কৰিছে বেশক তাৰমানে নিশ্চয় আল্লাহ তাআলাৰ ওলিৰ কোনো খৌফ কোনো ভয় নাই কোনো তাহলে টেনশ্যনত নাই গমগিন নাথাকে গতিকে আউলিয়া আল্লাহ একমাত্ৰ আল্লাহৰ লগত কায়েম থাকে তেওঁলোকৰ যদিও তেওঁলোক চকুৰ পৰা আমাৰ চকুৰ পৰা দূৰত্ব হয় আমাৰ চকু সেই লায়ক নহয় যে তেখেতসকলক আমি দেখা পাম কাৰণ এজন শহীদৰ কাৰণে আল্লাহ তাআলাই কৈছে আপোনাৰ কৈছে আল্লাহ তাআলাই কোৰাণ শৰীফত আল্লাহ তাআলাই কৈছে ওয়ালা তাকুলু লিমান ইউক্তালু ফি সাবিলিল্লাহি আমওয়াতুম বাল আহইয়া ওয়ালাকিন লা তাশউৰুন কৈছে যিবিলাক আল্লাহ তাআলা যিবিলাক আল্লাহ ৰাস্তাত শ্বহীদ হৈছে তেওঁলোকক মুৰ্দা ক'বলৈ আল্লাহ তাআলাই মানা কৰিছে তেওঁলোকৰ জিন্দা আছে কিন্তু আমি তেওঁলোকৰ জিন্দগীটো আমি বুজি নাপাওঁ আৰু এটাত কৈছে ওয়ালা তাকুলু লিমান ইউক্তালু ফি সাবিলিল্লাহি আমওয়াতুম বাল আহইয়া ইনদা রাব্বিহিম ইউরযাকুন আল্লাহ তাআলা যিবিলাক শ্বহীদ হৈছে সেইবিলাক আল্লাহ মুৰ্দা গুমান মৌৰা বুলি ভাবিব মানা কৰিছে আল্লাহ তাআলাই তেওঁলোকৰ ৰুজি পায় যদিহে এজন আপোনাৰ দৰে মোৰ দৰে ব্যক্তি আল্লাহ যদি শ্বহীদ হয় তাক শ্বহীদ বুলি কয় আৰু এইবিলাক আউলিয়া আল্লাহ হয় যিবিলাক দুনিয়া এটা খুটি হয় তো তেওঁলোকৰ মৰ্তবা আৰু কেনেকুৱা হ'ব গতিকে সেই আউলিয়াৰ মাজাৰ জোৰ জিয়াৰ কৰিবৰ কাৰণে আপোনালোকে আহক নিশ্চয় এইটো মাজাৰটো মই আপোনাক এগেইন দেখাই আছোঁ আজি মই 7 বছৰ মূৰত মই ইয়াতে জিয়াৰত কৰিবৰ কাৰণে আহিলোঁ বহুত মই ভাগ্যৱান নিজকে ভাবিছোঁ সকলোৰ কাৰণে দোৱা কৰিছোঁ আৰু আপোনালোকে আহিলে এগেইন দোৱা কৰিব আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আপুনি যদি ইউটিউবত চাই আছে আৰু যদি আপোনাৰ ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' জৰুৰ কৰিব যাতে আৰু শ্বেয়াৰ কৰিব যাতে সকলোৱে এই আউলিয়া কেৰামৰ যিটো মৰ্তবা সেইবিলাক সকলোৱে জানিব পাৰিব আহি কিনে সকলোৰ কাৰণে দোৱা কৰিব এজন ব্যক্তি ৰব্বানা আতিনা ফিদ দুনিয়া হাসানাতুম ওয়া ফিল আখিৰাতি হাসানাতুম ওয়া কিনা আযাবান নাৰ যেতিয়া আল্লাহ দুনিয়া আখিৰাতো ভালৰ কাৰণে দোৱা কৰিব আৰু যেতিয়া সেইকাৰণে দোৱা কৰিব তেতিয়া আল্লাহ তাআলাৰ ওচিলাই আৰু এটা যে দোৱা কৰে আল্লাহুম্মা গফিৰলি ওয়ালিদাইয়া ওয়ালিমান তাৱালাদা ওয়ালি জামিউল মুমিনিনা ওয়াল মুমিনাত বিগত দুনিয়াত যিমান মতা মাইকী সকলোৰ কাৰণে দোৱা হয় মৃত্যুৰ জিন্দা সকলোৰ কাৰণে দোৱা এটা হয় গতিকে তেওঁলোকে এটা দোৱা কৰিব হয়তো সেই দোৱাৰ আপুনি ভাগ্যত আপুনি এটা হ'ব তো গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আল্লাহ হাফিজ লগ পাম ইনশাল্লাহ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু মোৰ ফ্ৰেণ্ডক আৰু একবাৰ লগ কৰোঁ